হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে দেওবাৰ আৰু আজি আমি ওলাই আহিছোঁ আমাৰ ওচৰতে থকা এখন দেশ ভূটানলৈ বুলি। এয়া মোৰ লগত আছে মোৰ হাজবেণ্ড আৰু তেওঁৰ লগৰ ৰিকুপৰ্ণ শইকীয়া দা। এগৰাকী ইউটিউবাৰো হয়। আপোনালোকে যদি ৰিকুদাৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে এবাৰ চাব পাৰে। তেখেতৰ চেনেলটো তেখেতৰ নিজৰ নামতে আছে আৰু আপোনালোকে ভিডিঅ'টি শেষলৈ চাব বুলি আশা কৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এয়া আমি আহি পালোহি ভূটানৰ মেইন গেট, মানে এই গেটটোৰ সিটো পাৰে ভূটান আৰু আমি এতিয়া ইটো পাৰে আছোঁ। এয়া হৈছে অসম আৰু এয়া যে লাইন পাতিছোঁ, লাইন পতাৰ কাৰণটো হৈছে যিহেতু আমি অসমৰ পৰা ভূটান আহিছোঁ, এখন বেলেগ দেশ, আৰু বেলেগ দেশৰ কাৰণে এনেকুৱা এখন কেজুৱেলি কাৰ্ড এখন দিয়া হয়। এইটো ভিজিটৰ কাৰ্ড হয় 24 আৱাৰ্ছৰ কাৰণে। এই কাৰ্ডটো ল'বলৈ হ'লে আপোনালোকে আহোঁতে লগত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু যদি গাড়ী লৈ আহে তেতিয়াহ'লে গাড়ীৰ RC লগতে লাইচেঞ্চ এইখিনি লৈ আহিলেই হ'ব। ইয়াত পাছপৰ্টৰ কোনো দৰকাৰ নাই। আৰু এনেদৰে আমি আমাৰ গোটেইকেইজনৰে ডকুমেণ্টছখিনি দি আমি কাৰ্ডটো উলিয়াই ল'লোঁ। 24 আৱাৰ্ছৰলৈকে আমি এতিয়া ভূটানত থাকিব পাৰিম। আৰু এয়া হৈছে ভূটানিজসকলৰ ৰেচিডেঞ্চিয়েল এৰিয়া। এইখিনি আমি সোমায়ে মানে এনেকৈ এখন বস্তি টাইপ দেখিছোঁ। এইখিনি আপোনালোকক দেখুৱাই লৈছোঁ। পৰিৱেশটো খুব ধুনীয়া, শান্ত, আৰু আহি থাকোঁতে আমাৰ খুব ৰ'দ আছিল, কিন্তু এতিয়া লাহে লাহে ইয়াতে বৰষুণ ঠিক পৰা নাই, কিন্তু বতৰটো অকণমান ৰ'দটো কমাই দিছে, ধুনীয়া বতৰ। আৰু এনেদৰে এখন বহিবৰ বাবে পাৰ্ক টাইপ কৰি ৰাখিছে, কিন্তু খুব ভাল মেইনটেনেঞ্চ নহয়। বনবিলাক গজি অকণমান হেৰি হৈ আছে, জংঘল টাইপ হৈ আছে। এনেদৰে তললৈ যাব পাৰি সিহঁতৰ ঘৰবিলাকৰ ওচৰলৈ। আমি আৰু তাত যিহেতু নাযাওঁ, ওপৰৰ পৰাই এবাৰ গোটেই ৰেচিডেঞ্চিয়েল এৰিয়াটো এয়া দেখুৱাই দিছোঁ। ঘৰবিলাক চব সকলোবিলাক একে নিচিনাই, একেটা মানে থিমতেই চব ঘৰ বনোৱা। আৰু এয়া এবাৰ আহি পাইছোঁহি এটা মনেষ্ট্ৰী। ইয়াতে ভূটানিজসকলে পূজা অৰ্চনাও কৰে। আমাৰ যেনেদৰে নামঘৰ মছজিদবিলাক আছে, ঠিক তেনেদৰে এই মনেষ্ট্ৰীটো তেওঁলোকৰ বাবে ৰখা হৈছে। আমি ভূটান গেটৰ পৰা সোমাই প্ৰায় 1-1.5 কিলোমিটাৰমান আহিলোঁ, তাৰপিছতে এইটো পাইছোঁ। এই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, খুব ধুনীয়া, একদম গোটেইখন একদম শান্ত নিৰিবিলি। আৰু এয়া ওপৰৰ পৰা আমাৰ গাড়ী ৰাখি থোৱা আছে, আৰু গোটেই তলৰ এৰিয়াখিনি এবাৰ দেখুৱাই দিছোঁ। আমি আহিছিলোঁ এই ৰাস্তাটো দি, আৰু এয়া মই মনেষ্ট্ৰীৰ ওপৰৰ পৰা দেখুৱাইছোঁ, আৰু এইবাৰ যাম এইটো ৰাস্তা দি। এইবাৰ আহি পালোঁ এটা পুলিচৰ চেকিং, মানে ইয়াৰ পৰা আমাক যাবলৈ আৰু নিদিয়ে তেওঁলোকে। 24 আৱাৰ্ছৰ যিটো ভিজিটৰ কাৰ্ড আছে, সেইটো কাৰ্ডেদি ইয়াৰ পৰা আৰু এলাউ নাই, ভিজিটৰ্ছ নট এলাউড বুলি ইয়াৰ ছাইনবোৰ্ডবিলাকত লিখি থোৱা আছে। গতিকে আমি এতিয়া ইয়াৰ পৰা ঘূৰিব লাগিব। বৰষুণো অলপ অলপ পৰিছে। এইবাৰ আহি পালোহি পেট্ৰল পাম্প। ইয়াতে চবতকৈ ভাল লগা বস্তুটোৱে হৈছে গাড়ীৰ তেল, মানে পেট্ৰলেই হওক বা ডিজেলেই হওক, আমাৰ অসমতকৈ বহুত গুণে কম। গতিকে আজি আমি গাড়ী ফুল টেংকি কৰি লৈ যাম ইয়াৰ পৰা। পেট্ৰল অনলি 64, ডিজেল হৈছে 68। আৰু এইটো হৈছে ভূটানৰ 10 ৰুপিজ। আমাৰ 10 ৰুপিজৰ ভেলু যিটো হয় ঠিক একে হয়। আৰু এয়া তেল চেল ভৰাই মেলি হৈ গ'ল। আমি এতিয়া আহিছোঁ টাউনৰ মাজলৈ, ভূটানৰ টাউনখন চাওঁ। আৰু এইখন এখন ধুনীয়া দলং। এই দলংখনত গোটেইখনত ফ্লেগবিলাক এনেদৰে ওলোমাই থোৱা আছে। ভূটানত মানে ৰাস্তাত এনেদৰে ফ্লেগবিলাক কি কাৰণে জানো ওলামাই, মই গম নাপাওঁ। আপোনালোকে যদি জানে জনাবচোন কমেণ্ট বক্সত।
আৰু এয়া ঘৰবিলাক চাওক, চববিলাক একেই নিচিনা হয়। কোনটো তেওঁলোকৰ থকা ঘৰ, কোনটো অফিচ একো গমেই নাপায়, মানে চববিলাক একে বনোৱা আৰু একে কালাৰ। আৰু এয়া আহিলোঁ ভূটানৰ লোকেল মাৰ্কেটখন এবাৰ চাই যাওঁ। খুব ধুনীয়া ধুনীয়া বস্তু ওলাইছে, কিবা পাৰি যদি লওঁ। ये कितना करके है? हाँ? वो 100। हाँ दे दीजिए। আৰু এয়া আমি বজাৰৰ পৰা ওলাই দিলোঁ, অলপ বস্তু ঘৰৰ কাৰণে ল'লোঁ, চব্জি বজাৰ কৰিলোঁ। আৰু এয়া আকৌ গৈছোঁ টাউনৰ ভিতৰত। এইবিলাক ইমান ধুনীয়াকৈ যে ঘৰ বনাই থোৱা আছে, এয়া মানুহৰ ঘৰ ওপৰত থাকেও, লগতে তেওঁলোকৰ এইবিলাক টেইলৰিং আৰু কিবাকিবি গেলামালৰ দোকান, গ্ৰ'চাৰী দোকান, এইবিলাক চববিলাক ইয়াতে আছে। কিন্তু আমাৰ হিচাপত মানে বাহিৰৰ পৰা চালে লাগে মানে এয়া মানুহৰ থকা ঘৰ নেকি, কিন্তু নহয়। এয়া চাওক, গেলামালৰ দোকান হয় এয়া। এইখিনিতে কথা এটি কৈ থওঁ, আপোনালোকে যদি কেতিয়াবা ভূটান আহিম বুলি ভাবিছে, ইয়াতে অলপ কেছ লৈ আহিব, যিহেতু ইয়াতে গুগল পে', ফোনপে' একো কাম নকৰে। লগতে ATMও ইয়াতে আমাৰ ATMেদি কাম নকৰে। ইণ্টাৰনেশ্যনেল ATM হ'লে বেলেগ কথা। এইটো হৈছে ভূটান ডেভেলপমেণ্ট বেংক। ইয়াৰ ATMৰ লগত আমাৰ ATM কাৰ্ডৰ কোনো যোগাযোগ নাই, গতিকে আহোঁতে অলপ কেছ লৈ আহিলে সুবিধা হ'ব। আৰু এইবিলাক হৈছে হোটেল, মানে এইবিলাক থকা হোটেল। আমি যদি থাকিব ইচ্ছা কৰোঁ আজি, তেনেহ'লে থাকিব পাৰিম, কিয়নো আমাৰ 24 আৱাৰ্ছৰ কাৰণে ইয়াতে এলাও আছে। আমি সোমাইছোঁ দিনৰ 12টাৰ পিছত, গতিকে আমাৰ নেক্সট ডে আকৌ 12টালৈকে ইয়াতে থাকিব পৰা এলাও আছে। কিন্তু আমি আজি নাথাকোঁ যেনিবা, থাকিবলৈ হ'লে ধুনীয়াকৈ এইবিলাক হোটেলবিলাক আছে। আপোনালোকে যদি ইচ্ছা কৰে কেতিয়াবা থাকিম বুলি আহিবলৈ, তেতিয়া থাকিবও পাৰিব এটা ৰাতিৰ বাবে। এইবিলাক থকা হোটেল ধুনীয়াকৈ টাউনৰ ঠিক মাজতে আছে। আৰু এইখন হৈছে ভূটান পুলিচ, মানে পুলিচ থানা হয় এখন। আৰু এয়া আমি আহি আন এটা মনেষ্ট্ৰী পালোঁহি। এইটো ঠিক টাউনতে আছে, টাউনৰ সমাজতে এইটো এটা ধুনীয়া মনেষ্ট্ৰী। এইটোৰ ভিতৰলৈ যাম, তাৰ আগতে বাহিৰখন এবাৰ ধুনীয়াকৈ দেখুৱাই লৈছোঁ। কিমান ক্লিন চাওক, তাতে বৰষুণ পৰি আৰু চাফা হৈ গৈছে। আৰু এয়া হৈছে মনেষ্ট্ৰীটোৰ ভিতৰ ভাগ। এয়া ভিতৰত সোমাই ভূটানৰ এওঁ ৰজা হয়, এই ৰজাজনৰ ফটো ভূটানৰ প্ৰায়ভাগ এলেকাতে লগাই থোৱা আছে। আৰু চাওক, এয়া গোটেই মনেষ্ট্ৰীটো এবাৰ দেখুৱাই দিছোঁ, গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। কিমান সুন্দৰ, কি ডিচিপ্লিন আৰু ইমান মানে চাফা। কেনেকুৱা লাগিলে পিছে আপোনালোকৰ মনেষ্ট্ৰীটো? মোৰ হ'লে খুব ভাল লাগিল। পিছে এতিয়া খুব ভোক লাগিছে, গতিকে বেলেগত যোৱাৰ কথা আৰু ভাবিব নোৱাৰি। ফাৰ্ষ্টতে পেট পূজা হ'ব লাগে। আৰু এয়া আমি চিধাই আহিছোঁ হোটেললৈ আৰু লৈছোঁ লোকেল ডিছ, ভূটানৰ লোকেল ডিছ, ডাটছি বুলি কয়। যদি চিকেন ডাটছি ল'ব বিচাৰে চিকেনো দিয়ে, আৰু নহ'লে যদি পৰ্ক খায় তেনেহ'লে পৰ্ক ডাটছিও এভেইলেবল। এয়া মিষ্টাৰে লৈ লৈছে পৰ্ক ডাটছি, ৰিকুদায়ো লৈ লৈছে পৰ্ক ডাটছি। কিন্তু মই যিহেতু পৰ্ক নাখাওঁ, গতিকে মই লৈছোঁ চিকেন ডাটছি। এতিয়া আমি খাই লওঁ। খাই বৈ উঠি, তামোল যিহেতু আমাৰ খোৱা এটা অভ্যাস, গতিকে আমি সোমাইছিলোঁ। এয়া চাওক, এখন হৈছে গ্ৰ'চাৰী দোকান। আৰু এই গ্ৰ'চাৰী দোকানৰ ছাইডতে চাওকচোন,
ইমান ধুনীয়াকৈ মদৰ বটলবিলাক সজাই ৰাখিছে। ইয়াতে মানে অপেন ধুনীয়াকৈ মদৰ বটল, গ্ৰ'চাৰী সকলোবিলাক একেলগে বিক্ৰী কৰা হয়। বিধে বিধে এইবিলাক ৱাইন, বিয়েৰ চব ৰাখিছে, ধুনীয়াকৈ সজাই থৈ দিছে। ৱাও, কিমান ধুনীয়া নদী চাওক এইখন। তাতে এইটো এটা বান্ধ দি লৈছে আৰু বান্ধ দি তেওঁলোকে পানী মানে ষ্টক কৰি টাউনৰ পানী ছাপ্লাইটো ইয়াৰ পৰা কৰিছে। সেয়া বান্ধ দি পানীটো ষ্টক কৰিছে আৰু তাৰ পৰা পানীৰ ব্যৱস্থাটো টাউনলৈকে কৰি দিছে। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। আৰু ওপৰৰ দলংখন এয়া গোটেইখন লোহাৰে আৰু গোটেইখন ফ্লেগেদি ভৰপূৰ। চাওক চবতে ফ্লেগ এয়া এনেকৈ লগাই থোৱা আছে, তাত কিবা কিবি তেওঁলোকৰ আখৰেদি লিখা আছে। নদীখন একেবাৰে সৰু আৰু পানীটো চাওক কিমান চফা। আৰু এয়া এবাৰ আহিছোঁ, নদীখনৰ কাষতে এখন সৰুকৈ ফিল্ড আছে, তাত মানে কিবা কিবি এক্টিভিটিছ কৰা হয়। সেইদিনাখনো কিবা কিবি এক্টিভিটিছ কৰি আছিলে, আমি অলপ সেইবোৰকে চাই লওঁ বুলি আহিছোঁ, কোনেনো কি এক্টিভিটিছ কৰিছে। পিছে বিশেষ একো নাই, এইটোকে খেলি আছে। ইফালৰ পৰা ধনুকাঁড়ৰ নিচিনা সেইটো পঠিয়াই দিয়ে, আকৌ তাত লাগেগৈ। গতিকে বিশেষ আৰু তাত সময় কটাই থকা নাই, এওঁলোকে খেলি আছে। আমাৰ এইবোৰ ইচ্ছাও নাই, গতিকে আমি ইয়াৰ পৰা গুচি আহিলোঁ। আৰু এয়া অন্য এটা ছাইড, টাউনৰে অন্য এটা ছাইডত এইফালে আছে অফিচ কাছাৰীবিলাক। DC অফিচৰ পৰা ভিতৰ কৰি কোৰ্ট, তাৰপাছত ভেটেনাৰী গোটেইখিনি এইটো ছাইডতে পোৱা যায়। কিন্তু ঘৰবিলাক চববিলাক একে নিচিনাই। কোনটো কোৰ্ট হয়, কোনটো DC অফিচ হয়, কোনখন হস্পিটেল হয়, একো চিনিব নোৱাৰি, চব একে হয়। আৰু এয়া ছাইডত ধুনীয়াকৈ ফুলবিলাক এয়া ৰুই দিছে, কিমান ধুনীয়া লাগিছে। কিছুমান অৱশ্যে এতিয়াও অফিচ কাছাৰী হৈ উঠা নাই, আণ্ডাৰ কনষ্ট্ৰাকশ্যনতে আছে বহুতখিনি অফিচ। আৰু এয়া হৈছে OnePlus এপল এয়া ষ্ট'ৰ হয়, শ্ব'ৰুম হয়। পিছে আজি দেওবাৰ কাৰণে বন্ধ। আৰু এখন নদী, আকৌ এয়া নদীৰ পাৰত চাওক এয়া পতাকা। মুঠতে কেওফালে পতাকাবিলাক এনেদৰে ৰঙা, নীলা, হালধীয়া সকলোফালে পতাকাবিলাক এনেদৰে ওলমাই থোৱা আছে। এইটো ভূটানৰ মানে বৈশিষ্ট্যই হয়, ইয়াতে মানে এনেদৰে ফ্লেগবিলাক ওলমাই থোৱা আছে। আৰু এয়া ঘৰবিলাক চাওক, আকৌ একেটা কালাৰৰে, ইমান দূৰত মানে পাহাৰৰ ওচৰত ঘৰবিলাক আছে, কিন্তু চববিলাক একে নিচিনা। চ' এয়াই আছিলে আমাৰ কুইক ইণ্টাৰনেশ্যনেল ট্ৰিপ। আৰু এয়াই হৈছে মোৰ প্ৰথম বিদেশ যাত্ৰা। পিছত আকৌ বিদেশ যদি যোৱা হয় আপোনালোকক নিশ্চয় লৈ যাম। পিছে এতিয়া স্বদেশলৈ গুচি যাওঁ। গোটেই দিনটো ইয়াতে কটালোঁ, ভাল লাগিলে। ইয়াৰে নিয়ম নীতি, তাৰপিছত ডিচিপ্লিন, চাফ চিকুণতা, ট্ৰেফিক আইন খুব ভাল। লগতে গাড়ীৰ তেলটো খুব ভাল লাগিলে। আপোনালোকে যদি অহা নাই, ওচৰৰে আমাৰ বিদেশ, গতিকে এবাৰ সকলোৱে আহিব। এয়া আকৌ আহি আমি পুনৰ গেট পালোঁ। ইয়াৰ পৰা আপোনালোকক বিদায় দিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম। আজিলৈ টাটা, বাই বাই।